ন দুদিনমানতো মই আপোনালোকক এৰি দিও চাইছো গোটেই কামবিলাক আপোনালোকে উলট পালট কৰি পেলাইছে এতিয়া উলট পালট কামবিলাক মইতো চিজিল কৰিব লাগিব ন তই চিজিল কৰিবি ন চাওক এতিয়াতো মই কাৰ ওপৰত ভৰসা নকৰিম কামবিলাক মই নিজে চাম কোনোতো তোমালোক হাৰি যাব নোৱাৰিবা বাহ আচ্ছা ভিতৰত কোন আছে বাবা বাবা আছে ঠিক আছে কথা শুনা তাৰ আমি যদি এই প্ল্যানটো আমি এনেকে কৰো তেতিয়াহ'লে চাওকচোন এই এৰিয়াত আমি কভাৰ কৰিব পাৰিম নে তেতিয়াহ'লে আমি গোটেইখিনি একেলগে কভাৰ কৰো ওকে মেম পাৰা যাব চাওকচোন এইখিনি ঠিক আছে মই চাই লওঁ আপুনি খালি নাম্বাৰিংখিনি ডিউটিটা মধ্যে লেকচাৰ মাৰি আছে এনেকেতো নচলিব ন কি হৈছে মেটাটো কি আঠাক হৈ আছা কি হৈছে ইয়াৰ কি হৈছে মোক সুধিছে চা আজি কামৰ ৰিপৰ্টটো চাওঁ কামৰ ৰিপৰ্ট তই চাবি ন চাওক পুলিচ হলেতো নহব ন ব্যৱহাৰটো ভাল কৰিব লাগিব ডিএছপি হলেওতো মই নামানিম মইতো একশ্যন ল'ম চাওঁ ৰিপৰ্টটো চাওঁ দেখুৱাই আছো ন চাওক আপুনি সেইভাগ সোমোৱাই থওক এতিয়া মই বাহিৰৰ ৰিপৰ্টটো চাম তাৰপিছত কি কৰি আছা খাটনীয়া ন মোচন দিলেতো নহব এতিয়া আমি সমাজৰ পৰা ডাকছেও নাইকিয়া কৰিব লাগিব চাওক কেইটা দাস বেপাৰী ধৰিলা মোৰ হিচাপটো দিয়া আকে থাকিলেতো নহব সমাজৰ পৰা কেইটা দাস বেপাৰী নাইকিয়া কৰিলে মোৰ হিচাপটো দিয়া এনেকে থানাত বহি মোবাইল পিটিকি থাকিলেতো নহব ন দৰমহা লৈছা যেতিয়া কামো কৰিব লাগিব দিয়া ৰিপৰ্টটো দিয়া চাম